নমস্কাৰ চাইনোফাইলছ এছআৰ কেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। পোনপ্ৰথমে আপোনালোকক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। বৰ্তমান মই ফাৰ্মত আছোঁ আৰু আজি ভিডিঅ'টো পূজাৰ কাৰণে বনোৱা হৈছে, যিহেতু ফেষ্টিভেলত আমি কিছুমান অফাৰ ৰাখোঁ। এইবাৰ পূজা বুলিও আমি কেইটামান অফাৰ ৰাখিছোঁ পোৱালিত। আপোনালোকক যদি লাগে খুব সোনকালে এই পূজাকেইদিনত কণ্টেক্ট কৰক। আৰু এবাৰ ভাল ব্ৰিড ৰাখিছোঁ, ভাল কোৱালিটি পাপি ৰাখিছোঁ। আপোনালোকক যদি লাগে স্ক্ৰীনত দিয়া নাম্বাৰটোত কল কৰিব, খুব সোনকালে আপোনালোকে পাই যাব। তো ভিডিঅ'টো আগলৈ যোৱাৰ আগতে পোৱালিকেইটা আপোনালোকক দেখাই ল'ব ওলাইছোঁ। আহক আমি পোৱালিকেইটা চাই লওঁ। এইটোতো দেখিছে আমাৰ পম, ই কালচাৰ পম হয় আৰু ইয়াৰ পোৱালি হৈছিলে ইয়াৰ আগৰ ভিডিঅ'টোতো দেখাইছোঁ, ই মেল হয়। ইয়াক মেটিং কৰাইছিলোঁ আৰু ইয়াৰ পৰা পোৱালি হৈছিলে। তো দেখিছে ইয়াৰ নিচিনা ছেইম কালাৰত এটা আছে আৰু ব্লেক কালাৰত আছে এটা পোৱালি। আপোনালোকক মই এতিয়া দেখামেই, একদম ধুনীয়া ইয়াৰ নিচিনাই হৈছে। যদি আপোনালোকক লাগে সেই পোৱালিকেইটা, এই পূজা অফাৰ আছে, আপোনালোকে যোগাযোগ কৰিব পাৰে। এই দুটা পোৱালি হয়, তাৰে ব্ৰাউন কালাৰটো হ'ল ফিমেল আৰু ব্লেক কালাৰটো হ'ল মেল। আৰু ব্ৰাউন কালাৰটো এতিয়া দেখিছে লাহে লাহে ডাঙৰ হৈ কালাৰটো ৰেড টাইপৰ হ'ব, মানে আমাৰ পমৰ কালাৰটো নিচিনা হ'ব। আৰু ব্লেকটো পূৰা জেড ব্লেক হয়, ধুনীয়া আৰু ৰেয়াৰ হয় ব্লেক কালাৰটো। আৰু এনেকুৱা পোৱালি একচুৱেলি ক'বলৈ গ'লে অসমত আমাৰ খুব কম আছে কালচাৰ পম। তো এনেই ৰেটটোতো বহুত বেছি আহি যায়, সেইকাৰণে বাহিৰৰ পৰা আনিলে। তো আমাৰ হোম ব্ৰিডিং পোৱালি আৰু ইহঁতৰ ৱেইটটো ডাঙৰ হ'লে বেছি নহয়, 4-5 কেজি ভিতৰতে থাকিব। ঘৰত ৰাখিবৰ কাৰণে খুব ভাল পাব। তো এই দুটা পোৱালি যদি লাগে খুব সোনকালে কণ্টেক্ট কৰক আমাক। অল অভাৰ আছাম আমি ডেলিভাৰী আপোনালোকক কৰাই দিম। আৰু ইহঁতক মানে সৰু বাচ্ছাৰ লগত ৰাখিবলৈ খুব ভাল। আৰু লগতে আছে এইটো লাচা এপছো পোৱালি হয় আৰু ই মেল হয় একচুৱেলি। এইটো একদম ধুনীয়া হোৱাইট আৰু হোৱাইটৰ মাজে মাজে অলপ অলপ ব্লেক কালাৰ আছে। এইটো পোৱালি যদি লাগে এইটো আমি পূজা অফাৰত ৰাখিছোঁ, আপোনালোকে যোগাযোগ কৰিব পাৰে এই পূজা কেইদিনতেই। লগতে এইটো আছে পাৰ্চিয়ান কেট হয়, ফিমেল হয়। এইটো আমি অফাৰত ৰাখিছোঁ কেট এটা এইবাৰ। আৰু লগত আৰু এটা আছে এবাৰ আনকমন ব্ৰিড হয়, এইটো হ'ল ডাচহাউণ্ড বুলি কয়। ই একদম চাপৰ হয়, ভৰিকেইটা বহুত চুটি চুটি আৰু দীঘল হয় ব্ৰিডটো, মানে ডাবাৰমেন টাইপৰ ব্ৰিড হয় কিন্তু চাপৰ হয়। এই দুটা পোৱালিও আছে, দুইটা ফিমেল। এই দুটাও অফাৰ ৰাখিছোঁ। আৰু লগতে আছে এইকেইটা লেবৰ পোৱালি, ভাল কোৱালিটিত হয় লেব, হোম ব্ৰিডিং পোৱালি। ইহঁতৰ বাপেকটো আমাৰ ৰাজা। তো এইকেইটা লেবৰ পোৱালিও আছে, আপোনালোকক যদি লাগে এইকেইটাও পাই যাব। অল অভাৰ নৰ্থ ইষ্ট আমি ডেলিভাৰী কৰাই দিব পাৰিম, আপোনালোকে খুব সোনকালে আমাক যোগাযোগ কৰক। আজিৰ এই ভিডিঅ'টোত আপোনালোকক ডগৰ বিষয়ে মই ইমান নকওঁ। আজি এই ভিডিঅ'টোত বিশেষকৈ কেনেকৈ আমি কোনোবা এজনে ডগ ল'ব বিচাৰিলে কেনেধৰণে আমি ডিল কৰোঁ, কেনেকৈ তেখেতক মানে পাপি এটা ডেলিভাৰী কৰোঁ, সেইটো বিষয়ে ক'ম। সেইকাৰণে মই নোলাওঁ, মই জাষ্ট আপোনালোকক ডগখিনি দেখাই থাকিম, আপোনালোকক তাৰ বিষয়ে জনাই দিওঁ। যেতিয়া আমাৰ লগত কণ্টেক্ট কৰে, ছাপ'জ ডিব্ৰুগড় বা ধুবুৰী, গোৱালপাৰা, শিলচৰ এনেকুৱা দূৰৰ মানুহ এজনে, তেখেতে যেতিয়া আহি পেলাই আমাৰ পৰা ডগ এটা লৈ যাব নোৱাৰে, আমি তেতিয়া তেখেতক ডগটো ডেলিভাৰী কৰি দিওঁ। আৰু ডেলিভাৰী কৰা মানে এনেকুৱা নহয় যে আমাৰ মানুহে গৈ পেলাই তেখেতৰ ঘৰত দি থৈ আহিব ইমান দূৰত, সেইটো একদমেই পচিবল নহয়, বা ডেলিভাৰী চাৰ্জটো তেতিয়া বহুত আহি যায়। তো আমি মানে হয় প্ৰাইভেট কোনোবা যোৱা মানুহৰ গাড়ীত দিওঁ বা কেতিয়াবা নাইট ছুপাৰতো পঠাওঁ। আৰু আমি তেখেতৰ লগত কথা পাতোঁ, পাপিটোক দেখাওঁ যে এইটো ছাপ'জ তেখেতে জাৰ্মান শ্বেপাৰ্ডৰ পোৱালি এটা ল'ব, তেখেতক আমি দেখাওঁ যে এইটো জাৰ্মান শ্বেপাৰ্ডৰ পোৱালি আছে, এইটো যদি লাগে আপোনালোকে আমাক চাই লওক। যদি কাষ্টমাৰে সেই ভিডিঅ'টো চাই পচন্দ হয় পোৱালিটো, তেতিয়া গোটেই পোৱালিটোৰ ডিটেইলছখিনি আমি দি দিওঁ। আৰু তেখেতে প্ৰথম বুকিং কৰিব লাগিব কিবা এটা ট'কেন মানি দি, আৰু তাৰ পাছত ডেলিভাৰী দিয়া আগত আমাক কমপ্লিট পে'মেণ্ট কৰি দিব লাগিব, যিহেতু আমাৰ মানুহ গাড়ীৰ লগত নাযায়। তো সেইকাৰণে পে'মেণ্ট কৰি দিব লাগে। আৰু আমাৰ বিজনেছটো জেনুইন হয়। মই এই বিজনেছটোত থকা বৰ্তমান 12 বছৰ হ'ল, ইয়াতে কোনো ফ্ৰড নাই। কোনোবা কাষ্টমাৰে যদি আমাক বুকিং দিলে, আমি যদি তেখেতক সেই পাপিটো দিব নোৱাৰোঁ, কৈ দিওঁ যে এইটো পাপি এইটো প্ৰব্লেম হৈছে, আপোনাক দিব নোৱাৰিম, তো আপুনি বেলেগ দেখাওঁ আপোনাক, যদি আপুনি পচন্দ হয় ক'ব। আৰু যদি কিবা কাৰণে কাষ্টমাৰ পচন্দ নহয়, আমি বুকিংটো ৰিটাৰ্ণ কৰোঁ। কিন্তু যদি কাষ্টমাৰে আমাক বুকিং দিয়াৰ পাছত কাষ্টমাৰ মাইণ্ড চেঞ্জ হ'ল
বা ক'ৰবাত কম টকাত পাই গ'ল তেতিয়া আমি বুকিংটো ৰিটাৰ্ণ নকৰোঁ। ৰিটাৰ্ণ নকৰাৰ মেইন উদ্দেশ্য এইটোৱেই, কেতিয়াবা এনেকুৱা হয় কাষ্টমাৰে বুকিং কৰি দিলে কাৰণে আমাৰ তাত বেলেগ কাষ্টমাৰ এটা আহি গ'ল, আমি পাপিটো দিব নোৱাৰিলোঁ কাষ্টমাৰক, বা আমাৰ তাত সদায় এনি টাইম আমাৰ ফাৰ্মৰ পোৱালি নাথাকে, তো আমি মিটিং কৰি থোৱা আমাৰ মেলেদি কাৰোবাৰ লগত মিটিং কৰি থোৱা তেখেতৰ ঘৰত পোৱালি হৈছে সেইবিলাক পোৱালি আমি চেল কৰি দিওঁ। তো সেই বা নৰ্মেল কাৰোবাৰ ঘৰত যদি পোৱালি হয় আমাক কয় যে মোৰ তাত লেবৰ পোৱালি আছে আপুনি চেল কৰি দিব যদি কাষ্টমাৰ পায়। তো যেতিয়া কাষ্টমাৰ এজনে বুকিং দিয়ে তেতিয়া আমি যাৰ পৰা লওঁ আমি তেখেতকো বুকিং দি দিওঁ। পিছত যদি কাষ্টমাৰজনে আমাক কেঞ্চেল কৰি দিয়ে তেখেতে আমি যাৰ পৰা ল'ম তেখেতে আমাক বুকিংটো ঘূৰাই নিদিয়ে, তো আমি বুকিং ঘূৰাই দিবলৈ নোৱাৰোঁ। আৰু যোনবিলাক মানুহে আমাৰ নিজৰ পৰা আমাৰ নিজে আহি লৈ যাম বুলি কয় বা গুৱাহাটী বা নগাঁও মৰিগাঁও কাষ্টমাৰখিনিৰ কাৰণে, তেখেতসকলক যদি আমি হোম ডেলিভাৰী দিওঁ বা তেখেতসকলে যদি নিজে আমাৰ পৰা নিব আহে তেতিয়াহ'লে তেখেতে ফাৰ্ষ্ট আমাক টোকেন এমাউণ্ট এটা দিব লাগে আৰু তেখেতক ডেলিভাৰী দিয়াৰ সময়ত বাকীখিনি পে'মেণ্ট আমাক পাপিটো লৈ পেলাই দি দিলে হৈ যায়। তো আমাৰ প্ৰচিডিঅ'ৰটো হ'ল এনেকুৱা। আৰু আপোনালোকক প্ৰথমেই কৈছিলোঁ যে কিছুমান মানুহে আমাক মানে বিজনেছটোত মানে এনেকুৱা কিছুমান মানুহ আহে, সিহঁতে ভিডিঅ' চাই 2-3টা ভিডিঅ' দেখাওঁ, প্ৰাইচ চাই চব ফিক্স হৈ যায়। তাৰপিছত কি হয় সময়ত গৈ লৈ পেলাই তেখেতসকলৰ বাজেট বহুত কম, তেখেতসকলক ছাপ'জ জাৰ্মান শ্বেফাৰ্ড লাগে কিন্তু তেখেতক লাগে 8,000 টকাত। তো সেনেকৈতো নাপায়। কেতিয়াবা আমি কওঁ যে ল' কোৱালিটি জাৰ্মান শ্বেফাৰ্ড আছে আপোনাক যদি লাগে আমি ইমান এটা এমাউণ্টত দিব পাৰিম। তো তেখেতে বাজেট নাই কাৰণে এগ্ৰী কৰি দিয়ে। এগ্ৰী কৰি দিয়াৰ পাছতো আমি কওঁ যে পোৱালিটো ক্ষীণ হ'ব পাৰে বা ল' কোৱালিটি হ'ব পাৰে। যেতিয়া ডেলিভাৰী দিব যাওঁ তাৰপিছত তেখেতৰ পচন্দ নোহোৱা হয়। আৰু যিহেতু আমাৰ তাত নাথাকিলে আমি পোৱালিটো বেলেগৰ পৰা কিনি আনো, বেলেগ ঘৰ মানুহৰ পৰা, সেই মানুহঘৰে আমাৰ পৰা পোৱালিটো ৰিটাৰ্ণ নলয়, তেতিয়া সেই পোৱালিটো ল' কোৱালিটি পাপি চেল ইমান নহয়। তো তেতিয়া সেই পোৱালিটো আমাৰ তাত ফচি যায়, তেতিয়া আমাৰ এটা বহুত ডাঙৰ প্ৰব্লেম হয়। আৰু লাষ্টলি এনেকুৱা এটা ঘটনাই ঘটিলে, আমাৰ নগাঁৱৰে মানুহ এজনে এই কামটো মোৰ লগত কৰিলে। কৰাৰ পাছত তেখেতসকলে আকৌ আমাকে ভয় দিয়ে, কোনোবা MLA লগত চিনাকি MLAক লগাই দি কেছ কৰিম। তো নামটো তেখেতৰ মোৰ মেনশ্যন কৰিবলৈ খুব মন আছিলে কিন্তু নকৰিলোঁ। এনেকুৱা হ'লে আমাৰো বেয়া লাগে, কাৰণ বুকিং কৰাৰ পাছত পাপি এটা নল'লে আমাৰ লোকচান হৈ যায়। পাপিটো আমি বেলেগ কাষ্টমাৰকো তেতিয়া দিব নোৱাৰোঁ যেতিয়া পাওঁ। তো সেইখিনি কথাই আপোনালোকক জনাবৰ কাৰণে আজি ভিডিঅ'টো বনালোঁ। বুকিং আমি ৰিটাৰ্ণ নকৰোঁ। আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে। ধন্যবাদ।